ভয়তহে গৌৰৱ গগৈক ভোট দিয়ে যোৰহাটততো ভয় নাই গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেন্স বিচাৰে সংসদত তেওঁ মণিপুৰৰ কথা কয় যোৰহাটৰ কথাটো নকয় আল্টিমেটলি এমপি জনক কাৰ কথা ক'ব লাগিব সেইকাৰণে মই ভাবোঁ যে পলিটিকেল দেউতাকৰ পৰা ডিৰেক্টলি যদি কোনোবা পলিটিচিয়ান হৈ যায় তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত এক্সিডেণ্ট হ'ব কিন্তু কাৰ্যকৰ্তা হৈ যদি পলিটিচিয়ান হয় এক্সিডেণ্ট নহয় মই কাকো নাম ধৰি কোৱা নাই কিন্তু মই ইয়ং পলিটিচিয়ানসকলক ক'ব খোজোঁ বিশেষকৈ যাৰ দেউতাক পলিটিচিয়ান তেওঁলোকে দেউতাকৰ লিগেচিটো বাদ দি নিজে কাৰ্যকৰ্তা হৈ যে যুৱ মৰ্চা কৰিলোঁ মহিলা মৰ্চা কৰিলোঁ ভাৰতীয় জনতা পাৰ্টি কৰিলোঁ এসময়ত MLA খেলিলোঁ বোলে নহয় মোৰ দেউতাৰ MLA আছিল মই MLA হ'ম বহুত দিনলৈকে এইটো নচলে সদায় মোদী ডাঙৰীয়াই এই কথাটোকে কৈ থাকে যে ফেমিলি ৰাজনীতি মানুহে এবাৰ বোলে ধুনীয়া এইটো অমুকৰ ল'ৰা গতিকে বাপেকৰ দৰে হ'ব বুলি এবাৰ ভোট দি দিয়ে কিন্তু এটা সময়ত মানুহৰ আমুৱাই যায় যে এইটোতো বাপেকৰ লগত কোনো লিংক নাই কাৰণ মইতো নাভাবোঁ যে তৰুণ গগৈয়ে কেতিয়াবা নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰিলে গতিকে তৰুণ গগৈতো সকলো হ'ব নোৱাৰে সকলোতো প্ৰফুল্ল মহন্ত হ'ব নোৱাৰিব সকলোতো হিতেশ্বৰ শইকীয়া হ'ব নোৱাৰে সকলোতো শৰৎ সিংহ হ'ব নোৱাৰে বাপেকৰ মেইন শিষ্যজন ল'ৰা ছোৱালী নহ'বও পাৰে বাপেকৰ আটাইতকৈ ডাঙৰ শিষ্যজন তেওঁৰ কোনোবা কাৰ্যকৰ্তা হ'ব পাৰে গতিকে ৰাজনীতি তেজেদি নহয় ৰাজনীতি পৰিশ্ৰম আৰু কষ্ট দি নিৰ্ধাৰণ হয় এইটো মই কাকো ব্যক্তিগতভাৱে কোৱা নাই সকলো ইয়ং পলিটিচিয়ানক মই ক'ব খুজিছোঁ যে বাপেকৰ নাম লৈ ৰাজনীতি কৰিব নালাগে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব লাগে কাকো মই ব্যক্তিগতভাৱে কোৱা নাই